মোক তথা মোৰ পৰিয়ালক হত্যাৰ ভাবুকি দিয়ে। মাতৃৰ সীমা বিবাদক লৈ তেওঁলোকে আগেতো আমাক বহুতবাৰ বেয়াকৈ আচৰণ কৰি আহিছে। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল আৰু আজি আপোনালোকৰ আগত এটা বিশেষ ভিডিঅ' মই লৈ আহিছোঁ। আৰু আমি জানো যে আমাৰ যেতিয়া কেতিয়াবা যদি আমাৰ মানে জীৱনত কিছুমান সমস্যা আহে, যিটো সমস্যাৰ কাৰণে আমি আইনৰ কাষ চাপিব লগা হয়। আৰু এই আইনৰ কাষ চাপিবলৈ যোৱাৰ সময়খিনিত আমাক পোনপ্ৰথমেই আমাক প্ৰয়োজন হয় এখন FIR বা আমি অসমীয়াত এজাহাৰ বুলি যাক কওঁ। আচলতে এই FIR এখন আমাক খুবেই প্ৰয়োজন হয় যে আমি যেতিয়া কাৰোবাৰ ওপৰত কিবা এটা আমি থানাত জনাবলৈ যাম বা আমাৰ সমস্যাটোৰ বিষয়ে আমি যেতিয়া থানাত আমি যাম ক'বলৈ, তো আমি এখন লিখিত ৰূপে এখন দিব লাগিব আৰু সেইখনক আচলতে FIR বুলি কোৱা হয়। আৰু FIR ফুল ফৰ্মটো হৈছে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট। ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট আৰু চমুকৈ কোৱা হয় FIR। আৰু মই আজি এই ভিডিঅ'টোত আপোনালোকক আচলতে FIR কেনেকৈ লিখে বা FIR আমি কেনেকৈ আচলতে FIR এখন লিখিব পাৰি সেই বিষয়ে আজি মই কথা পাতিম। আৰু মই আপোনালোকক এটা ফৰ্মেট মই এখন নোটত মই আপোনালোকক লিখি সুন্দৰকৈ দেখাই দিম, যাতে আপোনালোকে ভৱিষ্যতে যদি আপোনালোকৰ কিবা এনেকুৱা সমস্যাৰ সৃষ্টি হয় তেন্তে আপোনালোকে FIR এখন যাতে নিজেই লিখিব পাৰে। কাৰণ কিবা এটা ডাঙৰ সমস্যাৰ সৃষ্টি হোৱাৰ পিছত হয়তো কোনোবা এজন ভাল মানুহক যে মোৰ FIR এখন লিখি দিছোন যাতে আপোনালোকে মানে দৌৰাদৌৰি কৰিব লগা নহয়। তো গতিকে মই FIR এখন কেনেকৈ লিখিব পাৰি মই আপোনালোকক আজি সম্পূৰ্ণ বিতংভাৱে আপোনালোকক বুজাই দিম। আৰু মই আশা কৰোঁ যাতে আপোনালোকৰ জীৱনত এনেকুৱা সমস্যা নাহক, যাতে আপোনালোকে মানে এই থানা বা কোৰ্ট কাছাৰী চক্ৰত যাতে পৰিব লগা নহয়। কাৰণ এইটো মই নিবিচাৰোঁ, কিন্তু যদি কেতিয়াবা এনেকুৱা হয় তো তেতিয়া প্ৰয়োজন হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাব আৰু মই আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক বুজাই দিম। আৰু আপোনালোকে এই FIR এখন চাই আপোনালোকে যিকোনো ধৰণৰ আচলতে ঘটনা বা যিকোনো ধৰণৰ মানে হেৰিৰ ওপৰত আপোনালোকে থানাত গৈ আচলতে এখন FIR নিজেই আপোনালোকে লিখি দিব পাৰিব। আৰু FIR এখন লিখোঁতে এটা কথা মন কৰিব সদায়, মই FIR এখন লিখিছোঁ বহীত, অলপ লিখোঁতে অকণমান কাটকুট হৈছে, কিন্তু আপোনালোকে যেতিয়া FIR এখন লিখিব সম্পূৰ্ণ গোটা আখৰে যাতে কাটকুট নাথাকে আৰু তেনেকৈ আপোনালোকে লিখিব যাতে পঢ়াত সুবিধা হয়। আৰু ধুনীয়াকৈ তাৰিখটো মেনশ্যন কৰিব, তাৰিখটো মেনশ্যন কৰি দিব ওপৰত। আৰু আপোনাৰ নাম ঠিকনা সম্পূৰ্ণ ধুনীয়াকৈ মেনশ্যন কৰিব। আৰু ব'লক আপোনালোকক মই দেখাই দিছোঁ আচলতে কেনেকৈ এজাহাৰ এখন লিখিব লগা হয়। আৰু আমি আচলতে সৰুতে যেতিয়া LP স্কুলত বা ME স্কুলত বা হাই স্কুললৈকে পঢ়ি আছিলোঁ, আমি কেতিয়াবা কিবা প্ৰব্লেম হ'লে নিশ্চয় আমি দৰখাস্ত লিখি পাইছোঁ। আমি দৰখাস্ত দিওঁ, কেতিয়াবা আমি আমাৰ স্কুল ক্ষতি হোৱাৰ কাৰণে আমি দৰখাস্ত দিওঁ, বা আমি কেতিয়াবা অৰ্ধছুটি বিচাৰি বা কেতিয়াবা আমি স্কুল আহিব নোৱাৰা কিবা এটা যিকোনো ৰিজনত আমি কেতিয়াবা প্ৰধান শিক্ষক বা আমি কাৰোবাক আমি দৰখাস্ত এখন প্ৰদান কৰিছিলোঁ। তো সেই দৰখাস্তখন আমি কেনেকৈ লিখিছিলোঁ সেই তেনেকুৱাই একেই ফৰ্মেট হয়, অলপমান কিবা বেলেগ হ'বলৈ গৈ আছে, আপোনালোকে চাই যাব। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইফালে মই এখন সম্পূৰ্ণ এজাহাৰ লিখি লৈছোঁ আপোনালোকৰ কাৰণে সুবিধাৰ্থে। তো আচলতে এই এজাহাৰখন মই লিখিছোঁ, যেতিয়া আপোনালোকক কোনোবাই প্ৰাণে মৰাৰ ভাবুকি দিয়ে বা হত্যাৰ ভাবুকি দিয়ে তেতিয়া আচলতে এজাহাৰখন কেনেকৈ লিখে। আৰু আপোনালোকে এই ফৰ্মেটটো চাই আপোনালোকে যিকোনো ধৰণৰ এজাহাৰ আপোনালোকে লিখিব পাৰিব। আচলতে আপোনালোকে ভালদৰে চাই ল'ব। মই লিখি লৈছোঁ। পোনপ্ৰথমে থাকিব যেনেকৈ আমি দৰখাস্ত এখন যেতিয়া আমি লিখোঁ আমি দৰখাস্ত কেনেকৈ লিখিছিলোঁ আমি নিশ্চয় জানো। আৰু সেই দৰখাস্তখনৰ আমি আৰ্হিতে আমি লিখিব লাগিব যে প্ৰতি মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰু আমি যিখন থানাত এণ্ট্ৰিটো দিম FIR এখন দিম সেই থানাখনৰ নাম থাকিব। তাৰপিছতে বিষয়টো থাকিব এজাহাৰ। তাৰপিছতে থাকিব মহাশয়, ইয়াৰ দ্বাৰা আপোনাক জনাওঁ যে আজি ইংৰাজী ইমান তাৰিখে আমাৰ কাষৰ আমুক আৰু তেখেতৰ পুত্ৰই মোক তথা মোৰ পৰিয়ালক হত্যাৰ ভাবুকি দিয়ে। মাতৃৰ সীমা বিবাদক লৈ তেওঁলোকে আগেতো আমাক বহুতবাৰ বেয়াকৈ আচৰণ কৰি আহিছে। উপায়বিহীন হৈ আমি আপোনালোকৰ কাষ চাপিছোঁ। গতিকে মহোদয়ে সমগ্ৰ বিষয়টোৰ উচিত তদন্ত কৰি মোক ন্যায় প্ৰদান কৰে যেন, ইতি আপোনাৰ বিশ্বাসী
এনেকৈ দিব আৰু নাম আৰু আপোনাৰ ঠিকনাটো দি দিব। মই জাষ্ট এনেই লিখি লৈছোঁ চিম্পুলকৈ আপোনালোকক দেখাবৰ কাৰণে। এই মোৰ অকণমান ভুলো হৈছে বা আখৰবিলাক কিবাকিবি হৈছে, তো এই যাতে কটাকটিবিলাক নহয়, একদম চাফ চিকুণকৈ গোটা গোটা আখৰে আপোনালোকে লিখিবলৈ চেষ্টা কৰিব এজাহাৰ এখন, যাতে পঢ়িবলৈ সহজ হয় বা সহজে আখৰবোৰ চিনি পাব পাৰে, তেনেধৰণে লিখিব। আৰু ফৰ্মেটটো এইটোৱেই, প্ৰথম এইটো থাকিব, বিষয়টো এইটো থাকিব, আৰু এনেকৈ আপোনাৰ বিশ্বাসী বা শেষৰখিনি এইটো হওক। গতিকে মহোদয় সমগ্ৰ বিষয়টোৰ উচিত তদন্ত কৰি মোক ন্যায় প্ৰদান কৰে যেন, এনেকৈ থাকিব। কিন্তু এই মাজৰ কথাখিনি আপোনাৰ যিটো ঘটনা বা আপোনাৰ লগত ঘটিত ঘটনাটোৰ ওপৰত আচলতে বিৱৰণটো দি দিব ধুনীয়াকৈ। আচলতে এনেকৈ আপুনি আচলতে এখন এজাহাৰ লিখিব। আৰু আচলতে আপোনাৰ কিবা যদি ভৱিষ্যতে কিবা এনেকুৱা দৰকাৰ হয় বা প্ৰয়োজন হয়, তেতিয়া আপুনি এনেদৰে এজাহাৰখন লিখিব লাগিব। তাৰে মই এটা সৰু আভাস আপোনালোকৰ আগত দাঙি ধৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।